কাটো 1 এপ্ৰিলৰ দিনা 1 এপ্ৰিলৰ দিনা 2 এপ্ৰিলত আকৌ আমি ঘৰে ঘৰে जोहार नमस्कार आप सब मन के मोर यूट्यूब चैनल में मैं फिर से वेलकम जानाती। आज के वीडियो में हमें देखा एक विशेष जनगोष्ठी विशेष सम्प्रदाय के एक विशेष उत्सव गति के मैं आज देखा जिगला नागा नेकी बहुत दिन से भयाम में बसबास कर और आसाम के जनसाधारण के संगे मिला प्रीतेरे जीवन अतिबाहित करके जाते हैं। तो चला मैं आज देखा नागागिलाके जी औलिंग उत्सव विशेष कन्या सम्प्रदाय के लोकसक के एक विशेष उत्सव औलिंग और ये औलिंगटा उत्सव प्रत्येक बचरे एप्रिल महीना के 1 तारीख से उद्यापन करेला। गति ये उत्सवटा 3-4 दिन उद्यापन करे। तो चला कोनो देरी नहीं करते हुए हम आज की वीडियो आरम्भ
অকণমান জানিব বিচাৰিছোঁ। আমাৰ উৎসৱটো হৈছে নগা পৰম্পৰা ফেষ্টিভেল, নাগা কন্যাক নগা আউলেং ফেষ্টিভেল বুলি কোৱা হয়। আৰু এইটো সৰ্বসাধাৰণত আমাৰ কন্যাক লোকসকলে পাতে। এইটো বহাগৰ বিহু বুলি কোৱা হয়। আৰু ঠিক তেনেকৈ আমাৰ মনাইটো নগা গাঁৱে প্ৰত্যেক বছৰে আমাৰ আজোককা দিনৰ পৰাই এই অলেংটো মানি অহা হৈছে। আৰু সেয়েহে আজিও আমি এপ্ৰিল 1 তাৰিখৰ পৰা 4 তাৰিখ পৰ্যন্ত এই নাগা ফেষ্টিভেলটো আমি উদযাপন কৰি আহিছোঁ। আৰু সেয়ে আমি আটাই আজীৱৰ সুখী আগন্তুক বছৰ দিনবিলাক যাতে আমাৰ মণ্ডলীত আমাৰ গাঁওখনত ঈশ্বৰে আশীৰ্বাদ কৰে, সেই কামনাৰে এই উৎসৱটো আমি মনা হৈছে। ধন্যবাদ থাকিল আপোনালৈ। মোৰ নাম চিনিয়ন কন্যা অঁ অঁ এই উৎসৱটোৰ বিষয়ে দুআষাৰমান ক'ব। উৎসৱটোৰ বিষয়ে বহাগ বিহু বুলি কয়। আউলেং বুলি কয় ন? আউলেংটো হ'ল বছৰে অহা আউলেং। অঁ কিন্তু এই আউলেং নামানিলেও কিছুমান দুখ বিপদটো আহে। বেলেগ মানে অতীতৰ বস্তু। এতিয়া আমি বছৰে বছৰে আউলেং পাতোঁ। ল'ৰা পোৱালি নাতি বোৱাৰী নিজৰ মাইনী গোটেই ৰাজ দুখে আউলেংটো পাতে। পতা হয়। ঘূৰো 3 এপ্ৰিলত এনে ঘূৰি আহি 4 এপ্ৰিলত আমি বিদায় দিওঁ। মানে আজিৰ দিনটোতেই। আজিৰ দিনটো। গতিকে আপোনালোকলৈ বহুত বহুত ধন্যবাদ থাকিল যে এই উৎসৱত পাই ময়ো আজি এই উৎসৱ চাই সঁচাকৈ মই সুখী অনুভৱ কৰিছোঁ। যিহেতু এতিয়া বৰ্তমান যিটো দিশ, এতিয়া পশ্চিমীয়া সংস্কৃতিৰ ওপৰতে আমাৰ ল'ৰা ছোৱালীবোৰ আকৰ্ষিত হৈছে আৰু পশ্চিমীয়া সংস্কৃতিৰ ফালে যাবলৈ ধৰিছে। এনেকুৱা পৰ্যায়তে আপোনালোকৰ যি কলা সংস্কৃতি, যি আপোনালোকৰ গীত মাত আছে, এইবোৰ আপোনালোকৰ এই এতিয়ালৈকে সময়ছোৱাত আপোনালোকক বজাই ৰাখিছে। তাৰ বাবে আপোনালোকক আৰু আপোনালোকৰ এই গাঁওখনক মই বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু মই আজিৰ ভিডিঅ'তে আপোনালোকক পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰি এই ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। ধন্যবাদ।